Hello everyone. So আজি আমি APSC JEE 2025 ৰ যোনখন কোৱেশ্চন পেপাৰ আহিছিল তাৰ আমি আজি পাৰ্ট 2 লে যাম। ইয়াৰ আগত মই পাৰ্ট 1 টো কৰাই দিছো, হেতু আপোনালোকে ভালকে চাই লব। ঠিক আছে? সো কোৱেশ্চন কি দিয়া আছে, if 2x + 3y = 29 আৰু y = x + 3, what is the value of x? একদম ইজি হয়, 2x + 3y = 29 দিয়া আছে, হয়নে? এটা আমাক কৈছে y = x + 3 দিয়া আছে, আমাক তো উলাবই নালাগে। সো এই y = x + 3 টো আমি কি কৰো 1 ত বহাই দিম। 1 ত যেতিয়া আমি বহাই দিম 2x + 3y ঠাইত কি হ'ব x + 3 আমি বহাই দিলো, হয়নে? = 29। সিম্পল হয়, এনসাৰটো উলাই দিয়া আছে ইয়াত, একো কৰিবই নালাগে। প্লাস 3x + 9 = 29। 2x + 3x কিমান হ'ল 5x = 29 - 9 কিমান হ'ল 5x = 20। সো x = কিমান হ'ল 4। সিম্পল হয়, উলাই যাব এনসাৰটো 4। ঠিক আছে, হৈ গল। Next question to let's কি আছে, there are 6 persons sitting in a row। ঠিক আছে, there are 6 persons sitting in a row facing north face কৰি আছে। A is sitting towards immediate left of B and immediate right of C is sitting to immediate right of F, D is immediate right of E who is to the left of F, then which two people are sitting in the center কোন দুটা people sitting হৈ আছে, বহি আছে। তো 6টা পার্সন আছিল, এটো কি কৰিলে এটা রোড মানে এনেকে রো এটাত বহি আছে আৰু নৰ্থৰ ফালে চাই আছে। প্ৰথম কি কৈছে যাওক, A is sitting towards immediate left of B। যদি মই B ইয়াত ধৰো, B যদি মই ইয়াত ধৰো, তাৰ immediate left কোনটো হ'ব, ইয়াত হ'ব, হয়নে? তাৰ immediate leftত বহিছে A is sitting towards immediate left of B and immediate right of C। immediate right of C মানে কি, C ইয়াত থাকিলে তাৰ immediate rightত A বহিছে, হৈ গল। এখিলৈকে আমি বুজিলো। C is to the immediate right of F, এটা C is to the immediate right of F, F for immediate right মানে F টো ইয়াত থাকিব লাগিব, তেতিয়া তাৰ immediate right of C আছে। D is immediate right of E টো আমি একা নাই, সো আমি এটো আঁকিব নোৱাৰো। এই চাওক, E who is to the left of F, E টো কি বহিছে left of F, কিন্তু ইয়াত immediate left দিয়া নাই, লেফটত বহিছে আৰু কোনবা এটা লেফটৰ জায়গাত বহিছে, কিন্তু ইমিডিয়েট লেফট দিয়া নাই। মই কি কৰিলো, এবাৰ মই ইমিডিয়েট লেফট ধৰি লওঁ। ঠিক আছে, এবাৰ মই ইমিডিয়েট লেফট ধৰি লওঁ আৰু এবাৰ মই কি কৰিলো, ইটো অলপ দূৰত ধৰি লৈছো, ইমিডিয়েট লেফট নহয় যেনিবা। ঠিক আছে, তো এতিয়া আমি ডিটো চাওঁ। D is immediate right of E, ইৰ ইমিডিয়েট ৰাইটত D আছে। যদি মই ইমিডিয়েট লেফটত ধৰো, এফৰ যদি ইমিডিয়েট লেফটত ই ধৰো, ই ৰাইটত D থাকিব লাগিছিলে, নাই ইয়াত কিন্তু চাওক, ইয়াত ই ৰাইটত আমি ডিটো আঁকিব পাৰো, D হৈ গল। সিম্পল উলাই গল, এটো আমাৰ নহব, সো আমাৰ এটো কারেক্ট হৈ আছে। 6টা আছে, 2 3 4 5 6। এতিয়া আমাক সুধিছে which two people are sitting in the center, সেন্টাৰত কোন দুটা পিপল আছে, সেন্টাৰত F আৰু C আছে। সিম্পল হয়, ইজি দিছিলে কোৱেশ্চনটো। ঠিক আছে, তো নেক্সট কোৱেশ্চন চাও কি দিছে। how many meaningful words can be formed using first, second, sixth and seventh letter of the word information of first letter কি আছিল I, second letter কি আছিল N, sixth কি হ'ব 1 2 3 4 5 6 M হল, আৰু seventh কি হ'ব A হল। এটা বনাই পেলাই আপোনালোকে এটা মিনিংফুল ওয়ার্ড বনাব লাগিব। কি বনাব পাৰিব এতিয়া, অবভিয়াসলি উলাই আছে MAIN উলাই আছে মেইন, আৰু আপোনাৰ একো না যায়। যদি আপোনাৰ যায় চাব MAIN উলাই আছে আৰু একো অপশন নাই, নেক্সট আমাৰ একো এম হলে AIM, N তো এনে থাকিলে, সো আমাৰ 1 এটাই আমি পাৰিম। ঠিক আছে, নেক্সট কোৱেশ্চন কি দিয়া আছে চাওক, চুজ দ্য মিসিং টার্ম আউট অফ দ্য গিভেন অল্টাৰনেটিভস। কি দিয়া আছে 17 26 37 50 65, ইয়াত একো নাই। নেক্সট 101, হয়নে? তো এতিয়া চাওক, ফার্স্ট আমি কি কৰো, আমি ফার্স্ট কি কৰিম, আমি ডিফারেন্সটো চাই লম। ডিফারেন্সত কেতিয়াবা ইজি দি দিয়ে, যদি ডিফারেন্স নিমিলে তেতিয়া আমি স্কোয়াৰ নে কিউব এনেকৈ চাম। 26 - 17 কৰিলে কিমান হ'ব, 26 9 হ'ল। 37 - 26 কৰিলে কিমান হ'ব, 11 হ'ল। অকণমান মিলা যেন লাগিছে, কাৰণ এইটো আপোনাৰ 9 10 11, হয়নে? অড নম্বৰ হৈ আছে। 50 / 17 গ'লে কি হ'ব, 3 হ'ল। ইয়েছ, এটা ডিফাৰেন্সত গৈ আছে, চাওক 9 10 11 11 12 13 এটা ডিফাৰেন্সত গৈ আছে। এতিয়া চাওঁ, এইটো চাওঁ কি দি আছে 5 15। এতিয়া চাওক, এটা ডিফাৰেন্সত গৈ আছে, ইয়াৰ হ'ল 9 / 11 গ'লে 2, 13 / 11 গ'লে 2, 15 / 13 গ'লে 2। সো ইয়াত কি হ'ব লাগিব, ইয়াত 17 হ'ব লাগিব, হয়নে? 17 হ'ব লাগিব, তেতিয়া 17 / 15 গ'লে 2 হ'ব, আৰু এই দুটা মাজৰ ডিফাৰেন্সটো কিমান হ'ব লাগিব 17। সো আমি প্লাস কৰি দিওঁ, 50 + 15 এনেকৈ কৰিছিলো। 17 9 26 26 11 37 65 + 17 কৰিলে কিমান হ'ব, 12 হ'ল 82 হলে 7। এতিয়া চাওক এইটো মিলে নে নিমিলে চাওঁ, এইটো যদি আমি ডিফাৰেন্স কৰোঁ কি হ'ব, 11 ৰ 2 গ'লে 9 9 ৰ 5 গ'লে 19, ইয়াত মিলি আছে।
19 over 17 গ'লে 2 হ'ব ঠিক আছে এক সেকেন্ড হ'ব আপুনি এইটো মই আহি আছো ओके इटा आमा की हो आंसर टू 82 हो ऑप्शन नंबर ए 82 ठीक है सो अब नेक्स्ट क्वेश्चन की दिया है pointing to a lady in the photograph Nilu said her son's father is the son-in-law of my mother how is Nilu related to the lady so आमा कोआ होइसे जे pointing to a lady in the photograph lady to a photograph eta point কৰি পেলে কি কোৱা হৈছে Nilu said Nilu কৈছে কি কৈছে her son's father is the son-in-law of my mother এটা এনেকুৱা কোৱেশ্চন আমি কি চাম খদাই যে খদাই আমি মাইটো কোড আছে এটো বিচাৰিম মই এনেকুৱা কোৱেশ্চন এটা ৰিসেন্টলি কৰাই দিছো সো আমি মাইটো কোড আছে এটো বিচাৰিম সো মাইটো পোৱা লগে লগে আমাৰ আধা কোৱেশ্চন শেষে হ'ল সো মাই মানে কি নীলু মাদাৰ এটা নীলু মাদাৰ মই যদি ইয়াত নীলু আকো হা নীলু মাদাৰ কি হ'ব এটো হ'ল নীলু মাদাৰ হয়নে মাই মাদাৰ নীলু মাদাৰ এটা son-in-law of my mother নীলু মাদাৰ son-in-law কি হ'ব দুটা কেস হ'ব পাৰে ইয়াত এটা হ'ল নীলুৰ হাজবেন্ড নহলে আৰু এটা কেস হ'ব পাৰে নহলে আপোনাৰ নীলু সিস্টাৰ আৰু হাজবেন্ড হয়নে এই দুটা কেস হ'ব আমি দুটা চাব লাগিব কেস চাওক নীলু মাই মাদাৰ হ'ল নীলু মাদাৰ কিলো son-in-law of my mother মানে কি তা মাকৰ son-in-law ইটো আপোনাৰ নীলু আপোনাৰ হাজবেন্ড হ'ব পাৰে বা নীলু সিস্টাৰৰ হাজবেন্ড হ'ব পাৰে সো এটা কোৱা হৈছে যে son-in-law of my mother সো আমি ফার্স্ট এটো কেস ধৰি লওঁ নীলুৰ হাজবেন্ড যদি হয় সো হেতু কোন হয় হেতু ফটোগ্ৰাফ থকা জন লেডিজ সন্স ফাদাৰ সো হেতু কোন হ'ব লেডিজনীৰ সন্স ফাদাৰ মানে কি লেডিজনীৰ সন পুতেকৰ দেউতাক কি হ'ব যদি লেডিজনীৰ পুতেকৰ দেউতাক হতে নীলুৰ হ'ব লাগিব যদি আমি নীলুৰ সনটো আকো হা নীলুৰ সনটো যদি আমি আকো তেতিয়া কি হ'ব লেডিজনীৰ পুতেকৰ দেউতাক লেডিজনীৰ পুতেকৰ দেউতাক হ'ল এটো মিলি আছে কাৰণ নীলু হ'ল সো এই নীলু অপচন নাই একো এখানে আমি নেক্সট কোৱেশ্চনটো লৈ আহো চাওক এটো কি দিয়া আছে নীলুজ মাদাৰ হ'ল son-in-law of my mother হ'ল নীলু সিস্টাৰ হাজবেন্ড তো ইয়াত কৈছে এই সিস্টাৰ হাজবেন্ডটো কোন হয় এটো হে লেডিজনীৰ সন্স ফাদাৰ লেডিজনীৰ সন্স ফাদাৰ যদি লেডিজনীৰ সিস্টাৰ হয় সন্স ফাদাৰ মানে লেডিজনীৰ সন্স ফাদাৰ লেডিজনীৰ যে আমি সিস্টাৰ এজনী হয় তে এজনী সন্সৰ ফাদাৰ বুজি পালে সো আমাৰ অপচনটো কি হ'ব নীলু সিস্টাৰ হ'ব অপচনটো বুজি পালা কথাটো ফার্স্ট আমি কি কৰিলো নীলু মাদাৰ আকিলো তাৰপিছত son-in-law নীলু মাদাৰ son-in-law কোন হ'ব নীলু হাজবেন্ড হ'ব পাৰে বা নীলু সিস্টাৰৰ হাজবেন্ড হ'ব পাৰে এটা এই সিস্টাৰ এজন যে ফার্স্ট কেস আমি ধৰি লওঁ নীলু হাজবেন্ড ইয়ালৈকে আমি পালো হয়নে son-in-law লৈকে আমি পালো এই son-in-law টো কোন হয় হে লেডিজনী পুতেকৰ দেউতাক মানে কি লেডিজনীৰ হাজবেন্ড সো লেডিজনীৰ হাজবেন্ড কোন হ'ব এটো কাৰ হাজবেন্ড হ'ব নীলু সো আমাৰ অপচনটো হ'ব নীলু নাই ইয়াত আমি যদি চাওঁ তে এটো নীলু কি হ'ব ইয়াৰ সিস্টাৰ হ'ব হয়নে তো আমাৰ অপচনটো কি হ'ব সিস্টাৰ ঠিক আছে সো নেক্সট কোৱেশ্চনটো চাওঁ কি দিয়া আছে A train, it एकदम easy আছে. A train is called bus is called tractor is called car is called scooter is called bicycle is called moped. Which of the following is used to plow a field? Plow a field কইলে আমাক কি লাগে tractor আৰু tractor কি কোৱা হৈছে a tractor is called car. So আমাৰ অপচন কি হ'ব car. ইয়াত সব ট্ৰেক্টৰো আছে. তাই অপচনটো ট্ৰেক্টৰ মাৰি নিদিব আকৌ. ঠিক আছে in a certain code Kamal is written as 29894 Kamal to আমি কেনেকৈ লিখো 29894 Vijay to আমি কেনেকৈ লিখো 35196 হৈ গল 35196 এটা চাওক আমি আমাক কি কৈছে বিমল to আমি কেনেকৈ লিখিব পাৰো চাওক ইয়াত আমি এটা মন কৰক এই দুটা আছে যে এই দুটাৰ সংখ্যা দুটা একে হৈ আছে মানে এটো তাৰ k মানে 2 হল a মানে 9 হল এনেকৈ গৈ আছে সো v মানে কি হ'ব 3 i মানে কি হ'ব 5 m মানে কি হ'ব m to ইয়াত আছিল 8 আৰু a মানে কি হ'ব 9 और L माने की हो 4 माने 35894 सिंपल असले क्वेश्चन टू ठीक है तो हम नेक्स्ट क्वेश्चन की दिया से साहब इफ द 7th डे ऑफ ए मंथ इज 3 days अर्लियर देन फ्राइडे আমাক কৈছে যে 7th डे ऑफ ए मंथ এটা মাহৰ 7 নম্বৰ দিনটোত মানে 7th
7 ডে 7 নম্বৰ তাৰিখ মানে 7 নম্বৰ ডেটটোত কি হয় 3 days earlier than Friday ফ্ৰাইডেতকৈ 3 দিন earlier মানে ফ্ৰাইডে যদি হয় ফ্ৰাইডে হ'ল তাৰপিছত কি হ'ল থাৰ্সডে ওয়েডনেসডে টিউজডে হয়নে সো কি হ'ব তে 7 নম্বৰ দিনটো আমাৰ হ'ব টিউজডে হল বুজি পালে 3 days earlier than Friday এটা 7 day of a month মানে 7 নম্বৰ দিনটো কি হ'ব 3 days earlier than Friday ফ্ৰাইডেতকৈ 3 দিন আগত হ'ব থাৰ্সডে ওয়েডনেসডে টিউজডে সো টিউজডে হৈ গ'ল যদি টিউজডে হয় তেতিয়া আমাৰ 14th নম্বৰ ডেজটো কি হ'ব টিউজডে হ'ব 14 নম্বৰ ডেটো টিউজডে হ'ব হয়নে 14 নম্বৰ ডেটো যদি টিউজডে হয় তেকিব 21th নম্বৰ ডেজটো কি হ'ব টিউজডে হয়নে কি কৰা আমি প্লাস কৰি 7 + 7 কৰি যাও আমি একে ওলাই যায় তো 21 যদি টিউজডে হতে 19th নম্বৰ ডেটো কি হ'ব 20 নম্বৰ ডেটো কি হ'ব 20 নম্বৰ ডেটো হ'ব মানডে আৰু 19 নম্বৰ ডেটো হ'ব সানডে সিম্পল দেখো কোৱেশ্চনটো ভালকে বুজি পালে আপুনি আনসাৰটো কৰিব পাৰিব সো নেক্সটটো কি দি আছে চাও A man walks 6 km to the east and then turns to the south. This is my question to puri ekabare kori jam. A man walks 6 km to the east. East kundu ase amar efale west. East 6 km gol. Tarpisot ki korile and then turns to south. South ot gol ar 2 km. South ot 2 km gol. Hone again he turns to east. East ot gol. East ot job ase 2 km ako gol. 2 km man gol. Next he turns northwards. North man uporot ar 8 km gol. 8 km gol. 8 km goal. How far is he from the starting point? Starting point of a kiman distance ase tar. Kenake bole ami first ki korile ami duta join kori dilu. Hoy gol triangle hisabe banai dilu. Triangle jodi hisabe banao jodi a2 ki hobo apnar 6 ekhine leke 6 hol ekhine ki hol 2 hol 8 hol aru ekhine ki hobo ekhine gute khini to 8 hoy hane amak ki lage ekhine gute khini 8 so ekhine ki hobo 8 aru ekhine ki hobo ekhine asile amar 2 asile so 8 gute khini 8 hol 8 minus 2 এখানে কি হবে 6 উলাই গল আনসার বুঝিবলে এটা পাইথাগোরাস থিওরাম যদি আমি লগাও কি হবে abc যদি আমি লগাও ab স্কয়ার ইকুয়াল টু bc স্কয়ার প্লাস ac স্কয়ার তো ab স্কয়ার আমি উলাব লাগে bc স্কয়ার আমি জানো 6 স্কয়ার ও bc 8 সরি 8 স্কয়ার প্লাস ac কিমান পালো 6 স্কয়ার 64 প্লাস 36 কিমান হল 100 তো ab স্কয়ার যদি 100 হয় তে ab কিমান হবে 10 হবে 10 into 10 100 simple है 10 kilometer etu easy asile so next question to common tricky hoy sa ki di ase the price of mustard oil is raised by 25% by how much percentage must a consumer reduce his consumption of mustard oil so as to not to increase his expenditure mane ya dhoilok je dia ase price of mustard oil je initial jodi ami price of mustard oil jodi ami 100 dharu initial price jodi ami 100 dharu teta ki koise etu mustard oil price to increase hoy gise kiman increase hoise 25% new price to kiman hol 25% increase hol mane 100 plus 25% of 100 mane kiman hol 100 plus 25 by 100 into 100 mane 125 mane 125 increase mane 100 asile etia 125 increase hol so 100 asile agot 125 increase hoise eta ma khudise je a difference to je hol difference to kiman hol 25 mane difference to 25 hoy ase so ama khudise je কিমান ডিফারেন্স কিমান পার্সেন্টেজ হি রিডাকশন হ'ব লাগিব কনজাম্পশনত কিমান কনজাম্পশনৰ ৰিডাকশন হ'ব লাগিব যাতে তাৰ নট টু ইনক্রিজ এক্সপেন্ডিচাৰ টু ইনক্রিজ হ'ব না লাগিব মানে ৰিডাকশন ইন কনজাম্পশনৰ ৰিডাকশন কিমান হ'ব লাগিব প্ৰথম 100 আছিল 125 হ'ল মানে তো ডিফারেন্স টু কি হ'ব 25 পার্সেন্টেজ ৰিডাকশন আমি কেনেকৈ লিয়াব পাৰো পার্সেন্টেজ ৰিডাকশন ইন কনজাম্পশন কেনেকৈ লিয়াব পাৰো ডিফারেন্স কিমান হ'ল 25 টু ডিফারেন্স হ'ল মানে এটোৱে পার্সেন্টেজৰ ওলাব লাগে খালি divided by final kiman asile 125 aru kiman hol into 100 kiman hol 25 4 times 5 times 5 20 times so kiman hol 20% reduction hol 20% he reduction korile titia hi expenditure to increase koriba na lagibo so amar answer to kiman hobo 20% ঠিক আছে so next question to sao ki dia ase aji last question etu so in an examination a student scores 4 marks for every correct answer and loses 1 mark for every wrong answer if he attempts all 75 questions and secures 125 mark the total number of question he attempted correctly ঠিক আছে so correctly আমি ধইলো correctly he keta question kiman question koisile x aru incorrect hoisile y incorrectly hoisile y ঠিক আছে so itia sab total kimanta question asile 75 ta question mane correctly kimanta hoisile suppose total question asile 100 ta
হা এটাই কৈছে 80টা কোৱেশ্চন শুদ্ধ কৰিলে আৰু 20টা কোৱেশ্চন ভুল কৰিলে মানে টোটাল কিমান হ'ল 80 + 100 কৰিলে 100টা পাম মানে কাৰেক্ট প্লাস ইনকাৰেক্ট কৰিলে টোটাল নাম্বাৰ অফ কোৱেশ্চন পাম সো কাৰেক্ট প্লাস ইনকাৰেক্ট যদি আমি কৰো কিমান পাম টোটাল নাম্বাৰ অফ কোৱেশ্চন 75 হ'ল এটো আমাৰ ইকুৱেশ্যন 1 দি দিলো এটা কৈছে কি এটা কাৰেক্ট কৰিলে 4 মাৰ্ক পাব যদি 4x এক্সট্ৰা কাৰেক্ট কৰে তে কিমান হ'ব 4x আৰু এটা ভুল কৰিলে 1 মাৰ্ক কমিব মানে যদি y টা ভুল কৰে কিমান মাৰ্ক কমিব y মানে 1 * y হ'ল আৰু হেতু টোটাল কিমান হ'ল টোটাল কিমান মাৰ্কস পালে 125 বুজি পালে নে 4 মাৰ্ক হি পালে ফৰ এভৰি কাৰেক্ট আনসাৰ যদি এক্সট্ৰা কাৰেক্ট আনসাৰ কৰে কিমান পাব 4 * x যদি 5টা কাৰেক্ট আনসাৰ কৰে কিমান হ'ব 4 * 5 20 নম্বৰ পালে তেনেকে ইনকাৰেক্ট টু সদায় কি হ'ব মাইনাস হ'ব যদি y টা মাইনাস কৰে কিমান পাব হি এটা মাইনাস কৰে তেতিয়া y হ'ব হয়নে and loses 1 mark 1 mark minus কৰে y টা minus কৰিলে y into 1 y হ'ব সো ঠিক আছে এটো আমি 2 ইকুৱেশ্যন দি দিও ইতে চাওক ইয়াপ আমি কি উলিয়াব পাৰো y টো উলিয়াব পাৰো y = 75 minus x মানে ইয়াত বহাই দিলে হ'ল 4x minus y আমি কি পাম 75 minus x কিমান হ'ল 125 হৈ গল 125 হৈ গল সো 4x minus 75 plus x = 125 4x plus x কিমান হ'ল 5x = 125 plus 75 কিমান পালো আমি 10 200 হয়নে 200 পাই গলো 200 পাই যোৱাৰ লগে x = কিমান হ'ল 200/5 কিমান হ'ল 40 সো x যদি 40 হয় তে y কিমান হ'ব ইয়াত বহাই দিলে হ'ল 1 টো বহাই দিলে আমি x যদি আমি 40 বহাও 40 plus y = 75 হয়নে 40 plus y = 75 y = কিমান হ'ব 75 minus 40 কিমান হ'ল 35 কিন্তু আমাক অকল কোৱা হৈছে যে হি অ্যাটেম্পটেড কাৰেক্টলি অ্যাটেম্প কৰা কোৱেশ্চনটোৱে কৈছে সো কাৰেক্টলি কিমান আছিল x সো আমি ইয়াতে আনসাৰটো ওলাই গ'ল x = 40 যদি আমাক ইনকাৰেক্টলি কোৱা হয় তেতিয়া আমাৰ কি হ'ল 35 ওলালে আনসাৰটো ঠিক আছে তো আপোনালোকৰ যোনটো এপিএসসি যোনটো জেডব্লিউ পৰীক্ষাৰ কোৱেশ্চন পেপাৰ আছিল সো এখন গোটেইখিনি কমপ্লিট হৈ গ'ল পাৰ্ট 1 আৰু পাৰ্ট 2 ডিভাইড কৰা হৈছে সো আপোনালোকে ভালকে চাই ল'ব আৰু মই ডেসক্ৰিপশনত মই গোটেইখিনি লিংক দি দিম যেনেকৈ আপোনাৰ কোৱেশ্চন ইটা চাওক এটো কোৱেশ্চন হ'ল আপোনাৰ এটো কোৱেশ্চন ডাইৰেকশনৰ কোৱেশ্চন হ'ল ইয়াৰ মই লিংক দি দিম ঠিক আছে তেনেকৈ আপোনাৰ এটো কোৱেশ্চন আৰু দুটামান কোৱেশ্চন আছিল যোনটো মই কৈছো এটো ইকুৱেশ্যনৰ সিম্পলিফিকেশনৰ মই দি দিম তেনেকৈ এটো চাওক এটো এনেকুৱা অংক এটা মই জাস্ট ৰিসেন্টলি কৰাইছো সিটিং ইন এ ৰো ফেসিং নর্থ এনেকুৱা এটা কৰাইছো ৰিসেন্ট দুদিন মান আগত কৰাইছো এটো মই লিংক দি দিম আপোনালোকৰ তেনেকৈ পইণ্টিং টু এ লেডি এটো আছিল আপোনাৰ ফ্যামিলি ট্ৰি ওপৰত আছিল ফ্যামিলি ট্ৰি ওপৰত আছিল পইণ্টিং টু এ লেডি যদি এটো কনফিউজন হয় মই ইয়াৰো লিংক দি দিম ডেসক্ৰিপশন আপোনালোকে চাই লব ভালকে আৰু হেতু ভালকে তেনেকৈ প্ৰিপাৰেচন কৰিব ঠিক আছে সো মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাৰিব আৰু বেল আইকনটো ক্লিক কৰি থব যাতে মই যেতিয়া ভিডিও আপলোড দিও আপোনালোকে সোনকালে পাই যাওক ঠিক আছে সো থ্যাঙ্কস এ লট